হেল্ল' গাইজ, এই মুহূৰ্তত শিক্ষা বিভাগৰ কেইবাটা বহুত গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ। বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি শিক্ষা বিভাগৰ কেইবাটা বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলৰ বাবে কেইবাটা বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। হাজাৰ হাজাৰ অস্থায়ী টিউটৰ শিক্ষকৰ বাবে বহুত ভাল খবৰ। তেওঁলোকৰ চাকৰি নিয়মীকৰণৰ বাবে অসম চৰকাৰে বহু দিনৰ পিছত কেইবাটা বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। হাজাৰ হাজাৰ চাকৰি নিয়মীকৰণ কৰাৰ বাবে বিভিন্ন তথ্য বিচাৰি শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী ইনফৰমেশ্যন দিয়া হৈছে। আৰু যাতে তেওঁলোকৰ চাকৰি নিয়মীকৰণ কৰে অসম চৰকাৰে, এনেকুৱা কাম হাতত লৈছে অসম চৰকাৰে। আৰু কি কৰিছে, বিভিন্ন ইনফৰমেশ্যন বিভিন্ন তথ্য বিচাৰিছে তেওঁলোকৰ কাষ থাকি। 2017 চনৰ আইনৰ অধীনত টিউটৰ শিক্ষকক স্থায়ী শিক্ষক হিচাপে গণ্য কৰা হ'ব। 2017 চনৰ যে আইন আছে, এই আইনৰ অধীনত তেওঁলোকক স্থায়ী শিক্ষক হিচাপে গণ্য কৰা হ'ব। গণ্য কৰাৰ আগতে অসম চৰকাৰৰ এটা প্ৰচিডিউৰ আছে, এটা প্ৰচিডিউৰটো মেইনটেইন কৰিব লাগিব। তো প্ৰচিডিউৰটো হৈছে তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিব লাগিব, তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া চেক কৰিব লাগিব। এই জন্য শিক্ষা বিভাগৰ ফালৰ পৰা ইনফৰমেশ্যন আহিছে, পুনৰ টিউটৰ শিক্ষকে স্থায়ী শিক্ষকৰ হিচাপে মৰ্যাদা লাভ কৰিব। তেওঁলোকৰ যাতে পাৰ্মানেণ্ট হয়, পাৰ্মানেণ্ট হিচাপে তেওঁলোকে মৰ্যাদা পাব। কাৰণ বহু দিনৰ ফালৰ পৰা তেওঁলোকে কাম কৰিছে, তেওঁলোকে চাকৰি নিয়মীকৰণৰ বাবে আন্দোলন কৰিছে। এই শিক্ষা বিভাগৰ বহুত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ 9,895 টিউটৰ শিক্ষকলৈ উন্নীত কৰাৰ নিৰ্দেশ দিছে ইতিমধ্যে শিক্ষা বিভাগে। এই 9,895 টিউটৰ শিক্ষকৰ মাজত আছে LP স্কুলৰ শিক্ষক আৰু ME স্কুলৰ শিক্ষক আছে। তেওঁলোকৰ চাকৰি নিয়মীকৰণ কৰিব অসম চৰকাৰে। এই নিয়মীকৰণ কৰাৰ বাবে অসম চৰকাৰে কেইবাটা বহুত গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হাতত লৈছে আৰু নিৰ্দেশনা দিছে সকলো শিক্ষা বিভাগৰ ফালৰ পৰা। আৰু ইনফৰমেশ্যন আহিছে গুৱাহাটীৰ শিক্ষা বিভাগৰ অফিচৰ পৰা আৰু সকলো ডিষ্ট্ৰিক্টৰ শিক্ষা বিভাগৰ কৰ্মচাৰীসকলক আধিকাৰিকসকলৰ কাছত এই ইনফৰমেশ্যন আহিছে, এই নিৰ্দেশনা আহিছে শিক্ষা বিভাগৰ এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টা। আৰু 9,895 টিউটৰৰ চাকৰি নিয়মীকৰণ কৰিবৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে। কাৰণ তেওঁলোকে বহু দিনৰ ফালৰ পৰা কাম কৰিছে। 2021 তেওঁলোকে নিযুক্তি লাভ কৰিছিল, কিন্তু নিযুক্তি লাভৰ পিছত তেওঁলোকৰ চাকৰি অসম চৰকাৰে নিয়মীকৰণ কৰা নাই। অসম চৰকাৰে বহু বাওনা দিছে, বেকা বাউনি দিছে। দেওয়াৰ পিছত তেওঁলোকৰ চাকৰি নিয়মীকৰণ হোৱা নাই। তেওঁলোকে চাকৰি নিয়মীকৰণৰ বাবে বিভিন্ন তথ্য বিচাৰি শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী। এই বিভিন্ন তথ্য ইনফৰমেশ্যন বিভিন্ন ডাটা চোৱা হৈছে। হাজাৰ হাজাৰ অস্থায়ী টিউটৰ শিক্ষকৰ বাবে এইটো ভাল খবৰ। এই অস্থায়ী টিউটৰ শিক্ষকৰ বাবে এইটো বহুত ভাল খবৰ। তেওঁলোকৰ চাকৰি যাতে নিয়মীকৰণ কৰে, কাৰণ তেওঁলোকৰ চাকৰি আছিল আগতে অস্থায়ী শিক্ষকৰ বাবে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈ আহিছে অসমৰ শিক্ষা বিভাগে। 9,895 টিউটৰক শিক্ষকলৈ উন্নীত কৰাৰ নিৰ্দেশ দিছে এই মৰ্মে। তো আপোনালোকে গম পাইছে, যদি আপোনালোকৰ এনেকুৱা টিউটৰ হিচাপে আপোনালোকে কৰ্মৰত কৰে, তেনেহ'লে আপোনালোকে কাইণ্ডলি এই কামখিনি কৰক যাতে আপোনালোকৰ চাকৰি নিয়মীকৰণ কৰে। কাৰণ অসম চৰকাৰৰ এই 9,895 টিউটৰ শিক্ষক উন্নীত কৰাৰ নিৰ্দেশ দিছে। বিদ্যালয় প্ৰাধিকৰণৰ সময়ত টিউটৰ হিচাপে নিযুক্তসকলক শিক্ষকলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় শিক্ষা বিভাগে। প্ৰাথমিক শিক্ষা সঞ্চালকে জিলা শিক্ষা বিষয়াসকলক টিউটৰৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালকে অৰ্থাৎ ডাইৰেক্টৰৰ ফালৰ পৰা নোটিছ আহিছে। শিক্ষা সঞ্চালকলৈ প্ৰস্তুত কৰা প্ৰপত্ৰ নিৰ্দিষ্ট কৰাৰ মতে বিদ্যালয় অনুসৰি টিউটৰসকলৰ নাম, অৰ্হতা আদি ইনফৰমেশ্যন জাৰি কৰিছে অসম চৰকাৰে। তেওঁলোকৰ চাকৰি যাতে নিয়মীকৰণ কৰে। এই টোটেল আছে 9,895 টিউটৰ। এই 9,895 টিউটৰক স্থায়ী শিক্ষক হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ দিছে 2017 চনৰ বিদ্যালয় যে আইন আছে প্ৰাধিকৰণ কৰাৰ মতে। যি শিক্ষকসকলৰ প্ৰয়োজনীয় অতিৰিক্ত অৰ্হতা নাথকা অতি সামান্য পৰিমাণৰ মাননি দি টিউটৰ হিচাপে নিযুক্তি কৰা ৰখা হৈছিল। কিন্তু নিম্ন প্ৰাথমিক 3,009 আৰু উচ্চ প্ৰাথমিকৰ 6,586 মুঠ 9,895 টিউটৰক স্থায়ীভাৱে নিযুক্তি কৰাৰ এইটো নিৰ্দেশ আহিছে। এইটো বহুত ভাল খবৰ শিক্ষা বিভাগৰ। কাৰণ এনেধৰণে যদি তেওঁলোকৰ স্থায়ী হিচাপে নিযুক্তি দিয়ে, তেনেহ'লে তেওঁলোকৰ প্ৰচেষ্টা ভাল হ'ব আৰু তেওঁলোকৰ স্থায়ী শিক্ষক হিচাপে মৰ্যাদা পাব, তেওঁলোকৰ চেলাৰী ইনক্ৰিজ হ'ব, তেওঁলোকৰ স্থায়ীকৰণ হ'ব, তেওঁলোকৰ অন্ধকাৰৰ পৰা আলো দেখিব, তেওঁলোকৰ ভাল হ'ব।
তো এনেকুৱা ইনফৰমেশ্যন কাইণ্ডলি মোৰ ইউটিউব চেনেল এডুকেশ্যন নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থাকে নটিফিকেশ্যন অল অপশ্যন ৰাখিব ভিডিঅ'ছ চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।